এয়া আমি সাউথ ইণ্ডিয়াত মানে ইয়াতে গোটেইখিনি কলপাততে মানে এনেকৈ বস্তুবিলাক দিয়ে ইয়াতে মানে প্লাষ্টিক ইউজ নকৰে ইয়াতে চাওকচোন ৰ'ব আপোনালোকে নাভাবিব যে আমি চাউথত আছোঁ এইটো হৈছে আমাৰ অসমৰে বোকাখাটত আৰু ইয়াতে এনেকৈ কলপাততে মানে এনেকৈ পুৰিবিলাক দিয়ে আৰু বলকচোন ক'ত আছে এই দোকানখন আমি চাওঁ মানে আজি আমি গৈ আছোঁ ক'লৈ যাম ভাইটি আমি ডাইৰেক্ট তিনিচুকীয়া ডিব্ৰুগড় যাম মানে আমি গোটেই আমি তিনিজন মানে এজন উঠিব মানে আমি বৰ্তমান আমি গোটেই তিনিজন আমি এতিয়া বৰ্তমান যাবৰ কাৰণে ওলাই আছোঁ আহি কিনে আমি নাৰেংগী আঞ্চলিক কলেজৰ সন্মুখত মানে সিহঁতে যাব আৰু আমি গোটেইকেইজন এতিয়া আমি গাড়ীত ষ্টাৰ্ট আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব আৰু এতিয়া মজাকৈ চলো মজাকৈ গাড়ী চাড়ী ষ্টাৰ্ট দি ল'ম আৰু এতিয়া যোৱাই কথা আৰু চিট বেল্ট লগাই কিনে নেকি চিট বেল্ট মেইন ন দিয়া ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ আৰু আমি যাওঁ লগৰ ঘৰত আহি পালোঁ যোনে আমাৰ লগত যাব মানে আৰু ইয়াতে আমাৰ ভাতৰ ব্যৱস্থা কৰিছে মানে ধুনীয়াকৈ এতিয়া আমি পূৰা খানা চানা খাই ল'ম চাওক না কি লাক্সাৰী পূৰা ঘৰ চৰ বনাই লৈছে এতিয়া আমি এনেকৈ ভাত চাত মজাকৈ খাই ল'ম কি বনাইছে ভাতৰ লগত হা দালি ভাত মজাকৈ আমি এনেকৈ খাই ল'ম এতিয়া ধুনীয়াকৈ খাই লৈ কিনে আমি গৈ আছোঁ আৰু আমি যাব ওলালোঁ আৰু পূৰা যাত্ৰা অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিম গোটেইকেইটাই ছাৰ ওলাই গ'ল আমাৰ কিবা ক'ব নাই এতিয়া নকওঁ অলপ পিছত ক'ম পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ পূৰা যাত্ৰা অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিছোঁ কিবা ক'ব একো নাই ন মানে মজাকৈ আমি এতিয়া গৈ আছোঁ আৰু এয়া আমি আহি জাগিৰোড পাইছোঁ আৰু এই জাগিৰোডত মানে ইয়াতে গোটেই ছেমি কণ্ডাক্টৰৰ প্ৰজেক্টটো ইয়াতে বনাই আছে আৰু এইখিনি জেগাই আমি পাইছোঁ আৰু এই জাৰ্ণিটো আপোনালোকক আমি গোটেই ভিডিঅ'ৰ থ্ৰু দি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমি ক'ত যাওঁ কি কৰোঁ কি খাওঁ কি নাখাওঁ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'ত আহি আমি এই ৰহাৰ এই টলগেটটো পাম আৰু টলগেটটো পাওঁতে মানে এইটো ফাষ্টেগটো মানে আমাৰ বনাব লগা হৈছে সেইকাৰণে আমি এতিয়া ফাষ্টেগটো বনাই ল'ম ধুনীয়াকৈ ফাষ্টেগটো বনাই আছে খেল চাবকৈ যাওঁ মাইক থ'ব যাওঁ মানে এইটো নাম্বাৰত মোৰ ফাষ্টেগটো হোৱাই নাছিলে যিহেতু সোণাপুৰৰ টলগেটটো মোৰ ফ্ৰীয়ে হয় সেইকাৰণে এইটো টলগেটত ফাষ্টেগটো বনাই লৈছোঁ ফাষ্টেগটো বনোৱাৰ পিছত আমি আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এনেকৈ আমি আহি এইখিনি ৰহা টলগেটটো পাৰ হৈছোঁ আৰু এনেকৈ হৈ কিনে আমি আৰু গৈ আছোঁ পূৰা ডিব্ৰুগড়ত আজি আমাৰ ৰাতিটো থকা হ'ব চাগে আৰু আহি আমি কাজিৰঙা পাইছোঁ কাজিৰঙাত মানে 40ৰ ওপৰত গাড়ীখন চলাবই নোৱাৰি ধুনীয়া পূৰা নেচাৰেল ভিউৰ মাজে মাজে আমি গোটেইবিলাকে গৈ আছোঁ পূৰা বিন্দাছকৈ ভাইটি কিবা ক'বা ক'ব লগা সেইখিনি আৰু বহুত দূৰ যাব আছে আমাৰ আৰু তুমি কিবা ক'বা ভাইটি আমাৰ আজি জাৰ্ণিটো আমি বৰ্তমানত গৈ আছোঁ আমি গৈ এতিয়া আমি বোকাখাটৰ পৰা অলপ ভিতৰত সোমাই আমি বাঘমৰা ইক' কেম্পলৈকে যাম তাত আমি দুপৰীয়া ভাতটো খাই আৰু আমি উজনিলৈ যাত্ৰা কৰিম তাৰপিছত ৰাতি আমাৰ য'ত হয় আমি তাতে ৰাতি ৰাখি দিম আজি অ'কে আমি আৰু তুমি কিবা ক'বা মই এতিয়া কেৱল কাজিৰঙাত গড় চাই আছোঁ দেখা নাই এতিয়ালৈকে দেখা পাম বুলি আশা কৰিছোঁ ये काजीरंगा में भी ओवरटेक करने को नहीं चाहता ये लोग साला এই যে বেকগ্ৰাউণ্ডত আপোনালোকে ধুনীয়া গানটো শুনিছে মানে সেই গানটো হৈছে এই ইয়াৰ ভাস্কৰৰ মানে এই পূৰা ভাল গান গায় আপোনালোকক যদি কেতিয়াবা ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰে আৰু সুন্দৰ মনোমোহা পৰিৱেশ আৰু আমি গৈ আছোঁ ধুনীয়াকৈ পিছত দুজন পূৰা ভদ্ৰ মানুহ আছে আমি গোটেইকেইজনে ভদ্ৰ বহুত গৈ আছে এই বৰ্তমান আমাৰ মানে এতিয়া চিপছৰ পাৰ্টি চলি আছে আংকল চিপছ লৈ লৈছোঁ বেদৈল মজাকৈ লৈ লৈছে চিপছ খাই আমাৰ যাত্ৰা আৰম্ভ মানে বহুত দূৰ যাত্ৰাটো মানে বৰিং হৈ গৈছে আমি গাড়ী চলাই বৰিং হৈ গৈছে বহি বৰিং হৈ গৈছোঁ আপোনালোকে যেনেকৈ এনেকৈ আপাৰ আচামৰ ফালে যাব গ'লে মানে এই মন্দিৰ এটা পায় মানে সেইটো হালধিবাৰী বুঢ়ীয়াৰ মন্দিৰ বুলি মানে এই মন্দিৰটোত মানে জনবিশ্বাস মতে বহুত
বহুত মানে বিশ্বাস আৰু আপাৰ আচামৰ ফালে গ'লে এই মন্দিৰটোত সেৱা কৰি যাব লাগে। আমিও গোটেইকেইজনে ইয়াতে এবাৰ সেৱা কৰিলোঁ আৰু সেৱা কৰি কিনে পুনৰ আৰু যাত্ৰা আৰম্ভ কৰিম আৰু এই মন্দিৰটোৰ পৰাই। আহি আমি বোকাখাট টাউন পাইছোঁ। মানে বোকাখাটৰ পেৰা মানে পূৰা বিখ্যাত আৰু ইয়াতে এখন গজৰাজ হোটেল আছে। তাতে মানে চাওঁ কি পায় কি নাপায় আপোনালোকক দেখাই আছোঁ। এতিয়া আমি তালৈকে গৈ আছোঁ গোটেইকেইজন দেই। বহুত জেগাত খাম বুলি ভাবি কিনে আমি এই বোকাখাটৰ এই গজৰাজ হোটেলখনতে অহাৰ এটা মুখ্য কাৰণ আছে। মানে ইয়াতে যিবিলাক পুৰি দিয়ে সেই পুৰিবিলাক মানে কলপাতত দিয়া হয়। বলক আপোনালোকক কেনেকৈ দিয়ে আপোনালোকক দেখাই আছোঁ। মানে কলপাততে পুৰিটো দিয়ে আৰু কলপাততে আপোনাৰ এই চব্জিটো দিয়ে। মানে মানে ফেমাছ হয় বকাখাটৰ মানে পুৰিটো দিয়ে মানে কলপাতত। ইয়াতে মানে কলপাতত পুৰি দিয়ে। আমি আহিলে দেখা পাম আৰু কেনেকৈ কি হয়। চাওক প্ৰথমতে এনেকৈ কলপাত কেইখন দি গৈছে আৰু একেলগে পুৰিও দি গৈছে। তাৰপিছত মানে ইয়াতে অলপ পিছতে আহি কিনে চব্জিখিনি এনেকৈ ছাইডতে দিব। মই ভাবিছিলোঁ চামুচখন দিব, কিন্তু বেলেগে খোৱা দেখিলোঁ মানে চামুচ একো নিদিয়ে, চবেই হাতেদিয়ে খাই আছে। মই এনেকৈ খাই দিলোঁ আৰু মানে ভাবিছিলোঁ চামুচ দিব, কিন্তু চামুচ একো নিদিলে। মানে ধুনীয়াকৈ পুৰি চুৰি খাই কিনে এনেকৈ চাহপাত বাগানৰ মাজে মাজে গৈ আছোঁ। ইয়াতে চাহপাত তোলা মানুহ দেখিছোঁ, প্লাছ এনেকৈ সেউজীয়া চাহপাত বাগানৰ মাজে মাজে আমি গৈ আছোঁ। আৰু আপাৰ আচামৰ ফালে গ'লে এইটোৱে ভাল লাগে, মানে ধুনীয়া ডাঙৰ কেইখনমান চাহপাত বাগান পায় আৰু পৰিৱেশটো চাই কিনে কিবা এটা ভাল লাগে মানে। আহি আমি যোৰহাট টাউন পাইছোঁ আৰু যোৰহাট টাউনতে ইয়াতে এখন কফি দোকানত সোমাইছোঁ। ইয়াতে কফি খাই লওঁ আৰু এনেকৈ কফিৰ লগত ৰসমলাই, এইটো মানে কেনেকুৱা ধৰণৰ কম্বিনেশ্যন এবাৰ খাই কিনে চাওঁ। গোটেইকেইটাই এইটোৱে লৈছোঁ মানে কফি আৰু ৰসমলাই, এইটো বেলেগ কম্বিনেশ্যন। খাই লওঁ, খাই কিনে জনাইছোঁ। আমি এই ৰেষ্টুৰেণ্টখন পালোঁ। মানে আমি ডিব্ৰুগড়ৰ ফালে যাই আছিলোঁ, যাই থাকোঁতে এইখন ৰেষ্টুৰেণ্টখন পালোঁ, বিদিশা ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টখনতে আমি এতিয়া কিবা এটা খাই ল'ম। আমি গোটেইকেইজনে কি খাওঁ কি নাখাওঁ আপোনালোকক দেখাই আছোঁ গোটেইখিনি ধুনীয়াকৈ। এটা আপোনালোকক সঁচা ৰিভিউ দিওঁ, মানে ৰেষ্টুৰেণ্টখন দেখাত যিমান ধুনীয়া নহয়, ইয়াৰ খানাবিলাকো মানে ভাল আছে। ভাইটি কিবা অনুভৱ? হা ভাগৰুৱা ভাতটো খাই ল'লে অলপ পলপামকৈ লাগিছে। আহি কিনে ইয়াতে পূৰা ফটো মাৰাত ব্যস্ত, প'জ দিয়াত ব্যস্ত এই দুজন প্ৰাণী। এইটো মই 2-এটা ফটো উঠিব লাগে, ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ আজি, ভাল লাগে। গোটেই ৰাষ্ট্ৰীয় কটাই পূৰা খানাৰ কাৰণে অপেক্ষা কৰি আছে ধুনীয়াকৈ। মই অপেক্ষা কৰি আছোঁ কাৰণ মোৰ ৰাক্ষ। প্ৰায় আধা ঘণ্টামান অপেক্ষা কৰাৰ পিছত ফাইনেলি খানা আহি পাইছে। মানে এনেকৈ পনীৰ লৈছে, ইয়াতে গাহৰি লৈছে, গাহৰি ফ্ৰাইও লৈছিলে, সেইটো মই ভিডিঅ'ত দেখুওৱা নহ'ল। মানে চবতকৈ বেছিকৈ খাইছে ই, চবৰে খোৱা হৈছে, ইয়াৰে খোৱা নাই, খায়ে আছে লাষ্টলৈকে। মজাকৈ হোটেলখন ভাত চাত খাই ল'লোঁ। এতিয়া আমি পুৰা হোটেললৈকে যাম। আমাৰ হোটেলত মানে সেই আছে, ৰুম বুকিং কৰি থৈ দিয়া আছে। তাতে গৈ কিনে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ কোনখন হোটেলত থাকিম আমি। এতিয়া আমি গোটেইকেইজন আহি আছে, গাড়ীত বহিম আৰু যোৱাহে কথা। ফাইনেলি আমি হোটেল আহি পালোঁ আৰু হোটেল আহি পাই কিনে আমাৰ ইমান বেছি বেয়া লাগিছে। মানে আমি আগতে গুগলত চাই কিনে হোটেলখন আমি বুক কৰিছিলোঁ, কিন্তু হোটেলখনৰ অৱস্থাটো দেখি কিনে আমাৰ বহুত বেছি বেয়া লাগিছে। মানে যিটো হিচাপত আমি পইচা পে'মেণ্ট কৰিছোঁ সেইটো হিচাপত আমাৰ হোটেলখন মানে আমাৰ মনোভূত হোৱা নাই। পিছত পে'মেণ্ট কৰিও দিলোঁ, তাৰপিছত আৰু প্ৰায় 12টামান বাজিয়ে গৈছিলে, কিন্তু উপায়ো নাই। মানে কি কৰিম, উপায় নাইকিয়া হোৱাৰ কাৰণেহে আমি এই হোটেলখনত লাষ্টলৈকে থাকিব লগা হ'ল। উপায় নাই আৰু কি কৰিব, কেতিয়াবা এনেকুৱা বেয়া দিন আহে। এখন দেচোন অৱস্থাই নাইকিয়া।